সমিতি ফালৰ পৰা আপোনালোকক অভিনন্দন জনাইছো, শুভেচ্ছা আগবঢ়াইছো। আৰু অহা আমাৰ যি এজেণ্ডা আছে ৰাজনৈতিক এজেণ্ডা, এই ৰাজনৈতিক এজেণ্ডাত সকলোৱে একেলগে থাকি নিজৰ দায়িত্বটো ভালকে পালন কৰিব বুলি মই আশাও কৰিছো। তো মূল মিটিঙৰ উদ্দেশ্যতে একেবাৰে যাব লাগিব। আজি সময়টো কম। আমাৰ ইয়াৰ পিছত 11টা বজাৰ পৰা হিমালয় হোটেলত এটা মিটিং আছে। বিটিআৰৰ ভিতৰত 30টা জাতীয় সংগঠনৰ লিডাৰবিলাকক লৈ এতিয়া আমি বহি আছো। আমাৰ চিফ ছাৰ কোকৰাঝাৰৰ পৰা ওলাবই, 10 মিনিট পিছত মই ওলাম বুলি মোক কৈছে। আমি হিমালয়ত মিটিঙত অলপ 11টা বজাত যাব লাগিব, 11টা 11:30। গতিকে এই আধা ঘণ্টা অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তো আশা কৰিছো সকলোৱে ভালকৈ কাম কৰি আছে, নিজৰ নিজৰ দায়িত্বটো সকলোৱে পালন কৰি আছে আৰু অহা দিনতো আপোনালোকে পালন কৰিব। তো মই প্ৰথমে বুথ কমিটিৰ নামটো এটা কম, তাৰপিছত বুথৰ লিডাৰবিলাকৰ লগত অলপ চিনাকি ল'ম। আমাৰ 255 নম্বৰ ঢালিগাঁও হাইস্কুলৰ ৰাইট চাইড কৈছে, এইটো বুথ ৰাজা ঠাকুৰ প্ৰেজেণ্ট আছে নে? এইটো পিছত কৰি ল'ল, এতিয়া এইটো বেলেগ ফালে মন দিব নালাগে। ইয়াতে আপুনি হৈছে প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী আছে? কোন আছিল? বাইদেউ ছেক্ৰেটাৰী। বাকী মেম্বাৰবিলাকো আহিছে নেকি? আপোনাৰ বুথ কমিটিৰ পৰা কিমান জন আহিছে একেলগে থিয়কচোন। ঢালিগাঁও হাইস্কুল ৰাইট চাইডটো জন আছে সকলোৱে চাৰা বজাব। হা, ইফালে আছে